গতিকে হেল্ল' গাইজ, আই হোপ সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছা। তো আজিৰ এই ভিডিঅ'টিত আমি আৰম্ভ কৰিবলৈ গৈ আছো বহুপদৰ যিখিনি ইয়াতে এক্সাৰচাইজৰ কুৱেশ্যন আছে সেইখিনি আমি ধুনীয়াকৈ আঁতিগুৰি মাৰিবলৈ বুজিবলৈ চেষ্টা কৰিম। কোনটো কুৱেশ্যনৰ কি শুদ্ধ আনচাৰ হয়, কি ভিতৰত ইয়াৰ গূঢ়াৰ্থ আছে, কোনখিনিত বেছি কনচেপ্ট আছে, কোনখিনিত কম কনচেপ্ট আছে, ধুনীয়াকৈ আমি ইয়াতে চাই ল'ম। যদি তোমালোকৰ মোৰ লগত কিবা 1-to-1 তোমালোকৰ কিবা জানিবৰ মন আছে, তোমালোকৰ এডভাইচৰ প্ৰয়োজন আছে, তেতিয়াহ'লে মই স্ক্ৰীন এখন শ্বেয়াৰ কৰি দিম, সেইখন তোমালোকে মোক কণ্টেক্ট কৰিব পাৰিবা। থেংক ইউ। তো এতিয়া আমি বেছি দেৰি নকৰোঁ, আজি আমি আমাৰ ডাইৰেক্টলি কুৱেশ্যনৰ ফালে গুচি যাওঁ। আমাৰ যিটো 2.1 আছে সেইটোৰ ফালে আমি ধুনীয়াকৈ গুচি যাওঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমাৰ 2.1ৰ প্ৰথম কুৱেশ্যনটো আমি ইয়াতে চাই লওঁ কি দি আছে। ফাইণ্ড দ্য জিৰ'জ অফ দ্য ফলোয়িং কোৱাড্ৰেটিক পলিনমিয়েলছ এণ্ড ভেৰিফাই দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য জিৰ'জ এণ্ড দ্য কোফিচিয়েণ্টছ। অ'কে, তলৰ দীঘাত বহুপদকেইটা শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত থকা সম্পৰ্ক নিৰ্ণয় কৰা। প্ৰথম কথা, এটা যদি বহুপদ থাকে তেতিয়াহ'লে তাৰ হায়েষ্ট শূন্য কিমানটা আহিব পাৰে? দুটা আহিব পাৰে। তো আমি এটা বস্তু কাম কৰি লওঁ। আচ্ছা চোৱা, সাপোজ এই দুটাৰ শূন্য দুটা কি আছে? আলফা আৰু বিটা। তো আলফা প্লাছ বিটা কিমান হ'ব? যিটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছিল, মানে ধৰা এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি, এইটো এটা পলিনমিয়েল দিয়া আছে যাৰ নাম হৈছে পি এক্স বুলি আমি তাক ডিনোট কৰিব পাৰোঁ। তো এই পলিনমিয়েলটোৰ আলফা প্লাছ বিটা মানে কিমান হ'ব? মাইনাছ বি বাই এ, আৰু আলফা ইনটু বিটা মানে কিমান হ'ব তোমাৰ? চি ডিভাইডেড বাই এ। আই হোপ এইখিনি বস্তু ধুনীয়াকৈ আমাৰ মনত আছে। তো এইখিনি বস্তু কি কৰিব লাগিব? আমি এতিয়া অংকটো কৰিব লাগিব আৰু ভেৰিফাই কৰিব লাগিব। ভেৰিফাই মানে কি? যে শুদ্ধ হৈছে নে হোৱা নাই আমি চাব লাগিব। প্ৰথম এক নম্বৰ কুৱেশ্যনটোলৈ আহা। এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 8। আই হোপ বুজি পাইছোঁ। মই আকৌ এবাৰ এনেও লিখিয়ে দিম। চোৱা, এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ কিমান আছে? 8। অ'কে, চোৱা, তো এইটো আমি কি কৰিব পাৰোঁ? পোনপ্ৰথমতে এইটো আমি ফেক্টৰাইজেশ্যন কৰিব ট্ৰাই কৰোঁ। তাৰ কাৰণে কি কৰিব লাগিব? সদায় এটা প্ৰচেছ মনত ৰাখিবা। প্ৰথমতে এনেকৈ লিখিবা, তাৰপাছত সদায় ইয়াতে দিব লাগে ব্ৰেকেট, তাৰপাছত ইয়াতে থাকিব 8, হয়নে? চোৱা, সদায় মনত ৰাখিবা এইটো কথা যে ইয়াত যিটো চিন থাকে, সদায় ইয়াতে লিখিব লাগিব। ইয়াতে মাইনাছ আছে, গতিকে ইয়াতে কিমান লিখিব লাগিব? মাইনাছ লিখিব লাগিব। মাইনাছ লিখি দিলোঁ। এতিয়া আমি কি কৰিব লাগে? এইটো বস্তু আৰু এক্সৰ যিটো সহগ, এই দুটাক কি কৰিব লাগে? পূৰণ কৰিব লাগে। ইয়াতে কি আছে? এক্স স্কুৱেৰৰ সহগ, এক্সৰ নহয় দেই, এক্স স্কুৱেৰৰ সহগ কিমান আছে? 1 আছে। তো 8 একগুণ কিমান আছে? 8। এতিয়া তুমি কৰা 8ৰ তুমি উৎপাদক বিশ্লেষণ কৰা, হয়নে? উৎপাদক বিশ্লেষণ কৰিলে আমি কি পাম? 2 পূৰণ 2 পূৰণ 2। এতিয়া তোমাৰ কামটো হৈছে কি? যে তুমি দুটা এনেকুৱা উৎপাদক উলিওৱা যাৰ পূৰণফলটো কিমান? 8। যাৰ পূৰণফলটো কি হৈ থাকে? এইখিনি হৈ থাকে, অৰ্থাৎ 8 হৈ থাকে। আৰু যাৰ বিয়োগ ফলটো কিমান হৈ যায়? 2 হৈ যায়। বিয়োগ ফলটো কিমান হৈ যায়? 2 হৈ যায়। এই যিটো সহগ লিখা আছে এক্সৰ লগত, সেইটো হৈ যায়। বুজি পালো? এটা কোৱাড্ৰেটিক পলিনমিয়েল দিয়া আছিলে, তুমি প্ৰথমতে এই ফৰ্মেটটো বহাইলা যে এক্স স্কুৱেৰ মাইনাছ, তুমি মানে 2টোক চেঞ্জ কৰিব যাই আছা। অ'কে, তাৰপিছত ইয়াতে লিখিলা এক্স মাইনাছ কিমান আছে? 8। এতিয়া তুমি নিজে ভাবা এটা কথা, যে কোন দুটা সংখ্যা পূৰণ কৰিলে 8 হ'ব আৰু মাইনাছ কৰিলে 2 হ'ব? মোৰ হিচাপত 4 মাইনাছ কিমান আছে? 2, হয়নে নহয়? তো সেইটো কিমান হ'ব আমাৰ? 4 মাইনাছ 2। তো ইয়াতে চোৱা কি হ'ব? এক্স স্কুৱেৰ মাইনাছ 4x, ইয়াতে মাইনাছ আছে, ইয়াতে প্লাছ আছে, তো মাইনাছে প্লাছে মাইনাছ, তো ইয়াতে মাইনাছ আছে, ইয়াতে প্লাছ আছে, তো ইয়াতে কিমান হ'ব? প্লাছ 2x। এক্সটোতো জেনুইন বস্তু যে 4 আৰু এক্সৰ লগত আমি পূৰণ কৰিছোঁ। মাইনাছ কিমান আছে? 8 আছে। নেক্সট এক্সটো তুমি ধুনীয়াকৈ কমন লোৱা, এক্স মাইনাছ কিমান থাকিব? 4। দেন 2টো তুমি কমন লোৱা, এক্সটো কিমান থাকিব? এক্স মাইনাছ 4। তো আমি ফাইনেলি কি পালোঁ? এক্স মাইনাছ 4। এই দুটাৰ পৰা কি আছে? এক্স মাইনাছ 4টো কমন লৈ লোৱা, আৰু এইখিনিৰ পৰা তুমি কি পাবা? এক্স প্লাছ 2। এতিয়া ফৰ গুড ষ্টুডেণ্টছ, মই গুড ষ্টুডেণ্টৰ কাৰণে কৈছোঁ, আৰু মই জানো যে মোৰ ষ্টুডেণ্টবিলাক সদায় গুড, সদায় ভাল। সিহঁত গুড ষ্টুডেণ্টে এই ষ্টেপটোতে গম পাব যে অংকটো শুদ্ধ হৈ আছে নে ভুল হৈ আছে। ছাপ'জ ইয়াতে এক্স মাইনাছ 4 আহিছে, কিন্তু ইয়াতে এক্স প্লাছ 4 আহি গ'ল, লগে লগে সি গম পাই যাব যে আচ্ছা, এতিয়া মই নেক্সট ষ্টেপটো কেনেকৈ লিখিম? যদি কমনে নাথাকে নেক্সট ষ্টেপটো মই কেনেকৈ লিখিম? তো ভাল ষ্টুডেণ্টে গমেই পাই যাব যে এইটোত কিবা এটা ঝোল আছে। তো ঝোল আছে মানে কি? এইটোত কি হ'ব লাগিব? মাইনাছ হ'ব লাগিব। তো এই দুটা আমি কি পালোঁ? তাৰ ইয়াৰ পৰা আমি শূন্য পাম। কেনেকৈ? একচুৱেলি আমি চোৱা, আমি এনেকৈ প্ৰথমতে কৰি ল'বও পাৰোঁ, নতুবা তোমালোকে এইটো বস্তু পি এক্স বুলি ধৰি ল'ব পাৰা। ইয়াতে এনেকৈও লিখিব পাৰা। এতিয়া এক্স মাইনাছ 4 সমান, চৰি, হোল ইনটু এক্স প্লাছ 2 ইকুৱেল টু মই কিমান ল'লোঁ? 0। তো ইয়াৰ পৰা মই কি পাম? এক্স ইকুৱেল টু 4 কমা বুলি দি দিব পাৰা, আৰু এইটো কিমান পাবা? মাইনাছ 2, মানে এক্স প্লাছ। আচ্ছা ঠিক আছে, মই তোমালোকক ভালকৈ দেখাই দি আছোঁ। চোৱা, ইয়াতে কি পাম? অৰ
x plus 2 equal to কিমান 0 এইটোতো x minus 4 equal to 0 তো এইখিনিতো আমাৰ বুজি পাও একদম সহজ তো x equal to আমি কিমান পাম minus 2 তো এই দুটা কি হ'ব ইয়াৰে শূন্য হ'ব এতিয়া শূন্য কেইটাতো আমি বাৰু পাই গলো শূন্য তো ইয়াতে আমি লিখি দিম ধৰা হল alpha is equal to কিমান alpha is equal to 4 আৰু beta is equal to আমি কিমান ললো minus 2 মানে এই দুটা কি বেলেগ বেলেগ শূন্য এতিয়া এটা পাম আমি ভেৰিফিকেশন মানে কি মাইনাস বি বাই এ পাব লাগে তো তুমি একবাৰ লিখি ল যে এক্স স্কোয়াৰ মাইনাস 2x মাইনাস 8 মানে এইটো আমাৰ কি আছিল আমাৰ বহুপদটো আছিলে ইয়াতে a মানে কিমান আছে 1 b মানে কিমান আছে -2 আৰু c মানে কিমান আছে -8 আই হোপ এইখিনি বস্তু বুজি পাই আছো আমি এইখিনি বস্তু কোনো আমাৰ ডাউট নাই এতিয়া চোৱা মাইনাস b বাই a মানে কিমান হ'ব minus b by মানে হ'ব minus of minus 2 divided by 1 তাৰ মানে কিমান আহিব 2 আকৌ alpha plus beta মানে কিমান আহিছে চোৱা alpha plus beta মানে কিমান alpha মানে আছে 4 plus beta মানে কিমান আছে -2 তো এইটোৰ আনসাৰ কিমান পালো 2 তো এইটো আৰু এইটো আমাৰ কি আছে কাৰেক্ট আছে নেক্সট c by a লিখা c by a c by a c by a মানে কিমান পাম আমি c মানে কিমান আছিল -8 a মানে কিমান আছিল 1 তো উত্তৰটো কিমান পালো -8 এতিয়া আলফা ইনটু বিটা লিখা ইয়াত আলফা ইনটু বিটা বাৰ কিমান পালো আমি 4 ইনটু -2 কিমান পালো -8 তো এতিয়া তোমালোকে চোৱা যে আমাৰ যেটো সম্পৰ্ক আছিল আলফা প্লাস বিটা হেতু আমি কি পালো -b by a পালো আৰু এইটো আমি কি পালো c divided by a পালো তাৰ মানে আমাৰ ভেৰিফিকেশনটো কি হৈ গল কমপ্লিট হৈ গল ভেৰিফিকেশনটো আমাৰ কি হৈ গল কমপ্লিট হৈ গল বুজি পাইছো এইটো বস্তু প্ৰথমতে ইয়াক তুমি এনেকে লিখিও দিব পাৰা একো প্ৰবলেম নাই যদি কাৰোবাৰ কিবা ইচ্ছা আছে এনেকে px বুলি লিখি দিলা তো এতিয়া এইখিনি আমি ধুনিয়াকৈ সলভ কৰি পালে কি পালো x = 4 x = কিমান পালো -2 বেসিক্যালি মই x - 4 = 0 লিখি দিছো যাৰ কাৰণে x = 4 পাইছো একদম সহজ কথা এইবিলাক তাৰ পাছত মই কি কৰিছো শূন্য কেইটা এনেকে ধৰি লৈছো আলফা আৰু বিটা লৈ পেলাই তো বাকিখিনি তো গমে পাইছে একেবাৰে সহজ বস্তু তো এতিয়া আমি আমাৰ নেক্সট কোৱেশ্চনটোলৈ গুচি যাওঁ কি দিয়া আছে নেক্সট কোৱেশ্চনটো 4s² - 4s + 1 ঠিক আছে 4s² - 4s + 1 অকমান দীঘল হ'ব বস্তুখিনি মই অকমান শৰ্টকাটত কৰিব ট্ৰাই কৰিম হা তোমালোকে বুজি ল'বা আৰু -1 আছিল +1 আছিল +1 হ'বনে তো এটো ইটা তুমি কি কৰা ফেক্টৰাইজ কৰা আৰু এনেকেও কৰিব পাৰা এটা বেলেগ এটা ৰুল শিকাই দিছো মই তোমালোকক ধৰা হ'ল বা ইংলিছত কি বুলি কোৱা হয় লেট px = কিমান 0 কাৰণ তুমি কি উলিয়াই আছা শূন্যই উলিয়াই আছা ন তো 4s² - 4s + 1 = কিমান 0 তো 4s² ইয়াতে তুমি এনেকে এটা ফৰম্যাট বনাই লোৱা প্লাস কিমান আছে 1 = 0 এতিয়া মোক কোৱা তোমালোকে যদি ইয়াতে প্লাস আছে এইখিনিটো কিমান আহিব ডেফিনেটলি প্লাসে আহিব তো যদি ইয়াতে প্লাস আহে ইয়াতে 4 আৰু ইয়াতে কিমান আছে 1 4 * 1 কিমান 4 তো দুটা এনেকুৱা সংখ্যা লাগিব যাৰ পূৰণফলটো কিমান 4 আৰু যাৰ যোগফলটো কিমান 4 তো এটো আমি সকলোৱে জানো 2 + 2 এনেটো দেখাৰ এটা বিশেষ ফৰ্মত আছেও তথাপিও মই লিখি দিছো আৰু তোমালোকক 0 তো ইয়াৰ পৰা তুমি 2s টো কমন ললা ইয়াতে কিমান থাকি যাব 2s - 1 ইয়াতে তুমি -1 টো কমন ললা তেতিয়া কিমান থাকি যাব 2s - 1 কিয় বিকজ মাইনাস টো কমন লগাৰ লগে লগে সৰি মাইনাস টো কমন লোৱাৰ লগে লগে কি হৈ যাব এই মাইনাস টো গুছি পেলাই প্লাস হৈ যাব প্লাস টো গুছি পেলাই মাইনাস কাৰণ মাইনাস কমন ললে তো চিন কিটা অবিয়াসলি আমাৰ বদলি যায় তো এই দুটা আমি কি পালো 2s - 1 আৰু 2s - 1 ইকুৱেলস টু কি পালো 0 তো ইয়াৰ পৰা আমি কি পাম চোৱা 2s - 1 = 0 2s - 1 = 0 তো ইয়াৰ পৰা s = কিমান পালো 1/2 s = কিমান পালো 1/2 তো এটা আলফা ধৰিলো let alpha = 1/2 আৰু ইয়াতো হেতুৱে আছে তোমাৰ তো বিটা বুলিয়ে ক'লো মই বেলেগ বেলেগ বুলি লিখি দিলো কিনো প্ৰবলেম আছে আলফাটো কিমান আছে 1/2 আৰু বিটাটো কিমান আছে 1/2 সেমে আছে তো এতিয়া এটা লিখিলো ডাইৰেক্টলি আলফা প্লাস বিটা মানে কিমান হাফ প্লাস হাফ মানে কিমান পালো 1/2 হাফ প্লাস হাফ মানে তো 1 হৈ যাব হয়নে নহয় আকৌ আমি -b বাই a কৰিলে কিমান পাম -b বাই a কৰিলে কিমান পাম -b বাই a কৰিলে ইয়াতে চোৱা
মাইনাছ বি বাই এ ইয়াতে লিখি ল'ব পাৰিবা 4s স্কুৱেৰ মাইনাছ 4s প্লাছ 1 ইয়াতে এ কিমান আছে ইয়াতে এ আছে 4 বি আছে minus 4 c আছে কিমান 1 okay so minus b by a মানে হ'ব minus of minus 4 divided by 4 that means 4 divided by 4 is equals to 1 তাৰ মানে alpha plus beta is equal to আমি কিমান পালো minus b by a কেনেকে alpha into beta টো চাই লওঁ alpha into beta আচ্ছা তাতে লিখিলে বেয়া দেখিব alpha into beta মানে কিমান হ'ব আমাৰ half into half মানে কিমান হ'ব 1/4 বুজি পালো এইখিনি কথা নেক্সট c by a মানে কিমান হ'ব আমাৰ ইয়াতে 1 divided by 4 that means alpha into beta is equal to কিমান হ'ব c by a hence দুটা বস্তু কি হৈ গ'ল আমাৰ proved hence proved এনেকে লিখি দিলে হৈ যাব দুটা বস্তু আমাৰ কি হৈ গ'ল প্ৰমাণিত হৈ গ'ল ভেৰিফিকেশন হৈ গ'ল তোমালোকে এনেকে লিখি দিব পাৰে ভেৰিফাইড বা প্ৰমাণিত বুজি পালো এইটো বস্তু আই হোপ বুজি পাইছা next question to চোৱা কি দিয়া আছে 6x square minus 3 minus 7x 6x square minus 3 minus 7x প্ৰথম তুমি তাক px বুলি লিখি ললা দেন এটা কাম কৰা px ইকুৱেল তুমি কি বুলি ধৰি ললা 0 তো px ইকুৱেল যদি 0 কৰো অকমান জলদি কৰি দিছো তো এনেকে লিখিব পাৰে 6x square minus 7x তো ইফালে আনিলা minus 3 ইকুৱেল কিমান আহিব 0 এটা 6x square এইখিনি তুমি ব্র্যাকেট দি দিলা minus 3 ইকুৱেল কিমান 0 ইয়াতে যদি মাইনাস ইয়াতো কিমান আহিব মাইনাস তো এইখিনিত মই এটা কিমান লিখিম কোৱা এইখিনি মই কিমান লিখিম 6 3 গুণ কিমান আছে 18 তো 18 দুটা এনেকুৱা তোমাক ফেক্টৰ লাগে বা উৎপাদক লাগে যাৰ মাইনাস টু কিমান হয় 7 তো হেতু কিমান হ'ব 9 2 গলি কিমান 7 তো মতম বস্তু দেখিয়ে গম পাইছো তো 6x square minus 9x plus 2x because minus এ minus এ কি হৈ যাব plus minus 3 equal to কিমান 0 তো ইয়াতে 6 আৰু 9 আছে তো 3 কমন আহিব x এটা কমন আহি যাব তো 3 দুগুণ টুৱাইস 3 মানে হে আৰু 2x কমন থাকিব মাইনাস কিমান থাকিব ইয়াতে 3 থাকিব প্লাস 1 কমন লব লাগে 2x মাইনাস কিমান থাকিব 3 ইকুৱেল টু কিমান 0 তো ইয়াৰ পৰা কিমান থাকিব 3x 1 হোল ইনটু 2x 3 বৰাবৰ কিমান হৈ যাব 0 তো ইয়াৰ পৰা 3x 1 হলো 0 और 2x 3 বরাবর কিমান হৈ যাব 0 সো x ইকুৱেল টু কিমান হ'ব -1/3 আৰু x ইকুৱেল টু কিমান হ'ব 3/2 আই হোপ ধুনিয়াকে বুজি পাইছা এইটো বস্তু এতিয়া আমি কি কৰিব লাগে আলফা টুক -1/3 ললো বিটা টুক আমি কিমান ললো 3/2 ললো তো আলফা প্লাস বিটা আমি নিউমাৰিকেলি মানে এনেকে কৰি চালে কিমান পাম এনেকে কৰি চালে কিমান পাম 3 দুগুণ কিমান থাকিব 6 -2 + 3 3 গুণ কিমান আছে 9 তো 7 ডিভাইডেড বাই কিমান হ'ব 6 ঠিক আছে 9 দুগুণে কিমান থাকিব 7 থাকিব হয়নে তাৰ পাছত এতিয়া -b/a টো চাও -b/a মানে কিমান আছে আচ্ছা হে বাৰে বাৰে এইটো বস্তু মই লিখা নাই তো a টো কিমান থাকিব ইয়াতে হিয়াৰ a = 6 b = চাবা দেই কিন্তু b = চাবা b = কাৰ লগত হ'ব 7 ৰ লগত যেটো চিপকি আছে হেইটোৱে কাৰণ b মানে কি x ৰ লগত যেটো চিপকি থাকে হেইটোৱে x ৰ লগত কি চিপকি আছে -7 চিপকি আছে তো b টো হ'ব -7 c টো কিমান হ'ব c মানে কি c টো কনস্ট্যান্ট বুলি ক'ব পাৰা c টো কিমান আছে -3 আছে তো ইয়াতে কিমান লিখিব লাগিব -3 তো -b/a মানে কিমান মাইনাস অফ -7 ডিভাইডেড বাই কিমান আছে 6 তো आंसरটো কিমান পালো 7 ডিভাইডেড বাই 6 পারফেক্টলি কারেক্ট তো আলফা প্লাস বিটা ইকুয়াল টু কিমান -b ডিভাইডেড বাই a কারেক্ট আছে এটা বস্তু তেনেকে আলফা ইনটু বিটা মানে ম্যানুয়ালি প্ৰথমতে কৰো -1/3 ইনটু কিমান আছে 3/2 তো 3 3 কি হ'ব ক্যান্সেল আউট থাকি যাব কি -1 ডিভাইডেড বাই 2 এতিয়া আমি ফর্মুলা মতে কৰি চাও c divided by a what is c divided by a that is nothing but -3 divided by a মানে কিমান আছিল 6 তো কিমান হ'ব -1/2 তো আমি দুটা কি পালো সেম পালো অর্থাৎ আমি কি পালো আলফা ইনটু বিটা মানে কিমান পালো c divided by a which is perfectly correct তার মানে আমি কি পালো এইটো বস্তু কি পালো
শুদ্ধ পালো আই হোপ বুজি পাইছা এইটো বস্তু এতিয়া পেজ বহুত কেইটা হৈ যাব তো মই অকমান অকমান মুছি দিম আৰু হয়নে নহ'লে বহুত পেজ হৈ যাব দেই বাবাহঁত বহুত পেজ হৈ যাব এটা কাম কৰো এইটো মই অকমান গুচাই দিছো দেই চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে আমাক 4u plus 8u 4u plus 8u 4u plus 8u कुछ तो गड़बड़ है बाबा 4u square plus 8u 4u square plus 8u साइन नंबर 2 ইজ ইট সব ঠিকে আছে 4u square plus 8u ভেরি নাইস সি নাই তাৰমানে আচ্ছা ইয়াতে এটা কাম কৰা a মানে কিমান 4 b মানে কিমান 8 c টো তো 0 আছে হয়নে নহয় তো আমি কি কৰিলো এতুক তুমি পি ইউ বুলি লোৱা কাৰণ এক্স নাই নহয় ইয়াতে ইউ আছে ন গোটেইখিনি তো ইউত লৈ লোৱা কি প্ৰব্লেম আছে ইউ তো এতিয়া পি ইউ ইজ ইকুৱেল টু কি লিখি দিলো মই 0 ধৰা হ'ল আৰু ধৰি ললো দে জীৱনতো ধৰিবাই থাকিব লাগে জীৱনত আৰু তো কি হ'ব 4u স্কয়াৰ প্লাস 8u বৰাবৰ কিমান 0 তো ইয়াতে u টো কমন লোৱা আৰে 4 টো কমন লোৱা বা 4 টো কমন ললে কিমান হ'ব 4 টো গুচি গল ইয়াতে u থাকিব ই প্লাস কিমান হ'ব 2 ইজ ইকুৱেলস টু কিমান 0 which means u equal to 0 or u plus 2 equal to কিমান 0 তো ইয়াৰ পৰা পাম u equal to 0 আৰু ইয়াতে কিমান পাম u is equal to কিমান -2 আই হোপ বুজি পাইছো ধুনিয়াকে এতিয়া আমি কি ললো যে আলফাটোক আমি লৈ ললো 0 আৰু বিটাটোক আমি কিমান লৈ ললো -2 তো আলফা প্লাস বিটা কিমান হ'ব আলফা প্লাস বিটা মানে আছে 0 প্লাস -2 তাৰ মানে কিমান হ'ব -2 which is nothing but acha minus b by 2 কৰি চাও minus b by মানে কিমান হ minus b by মানে -8 divided by 4 that means -2 okay that means alpha plus beta is equal to minus b by a which is correct then alpha into beta একবার manually কৰো alpha into beta কিমান হ'ব so alpha into beta হ'ব 0 into -2 which is nothing but 0 now what is c by a c by a is also 0 divided by 4 that means 0 that means we get verified our 0 and their relationship with coefficients that means this is correct verified yes or no বুজি পাইছা এইটো বস্তু বুজি পাইছা যদি সৰুকে এটা লাইক বাটন আছে হেতু টিপি দিবা যদি ভাল লাগে যদি নালাগে নো আৰু কি কম ওকে নেক্সট কোৱেশ্চনটো আছে t square minus 15 wow ভাল লাগা বস্তু এইটো এটা 5 নম্বৰ t square minus কিমান আছে 15 ওকে ধৰি ললো তাক pt pt উষা মানে নহয় ইয়াতে a কিমান হ'ব a হ'ব 1 b হ'ব b to নাই b to 0 c to হ'ব -15 very nice now the thing is let pt becomes 0 তো আমি কি পাম t square minus 15 is equal to 0 now the thing is this is a square minus b square b square ফৰ্মেটত আনিব পাৰি নে নোৱাৰি ডেফিনেটলি পাৰি স্যাৰ কিয় নোৱাৰি -√15 whole square equal to 0 wow so this is nothing but a square minus b square is equal to কিমান a minus b whole into কিমান a plus b okay তো ইয়াৰে কিমান হ'ব t minus √5 whole into t plus √5 বৰাবৰ কিমান 0 it means t minus √5 equal to 0 or t plus √5 terms কিমান আছে 0 তো কোন মুছি দাও দা পিছত কবা আৰু কি লিখছি ক্লাস আৰে মানে নহয় t is equal to কিমান পাম √5 or t is equal to কিমান পাম -√5 wow so the thing is ki alpha tuk moi ki lolu √5 beta tuk moi kiman lolu -√5 it means alpha plus beta is nothing but 0 জানিব লাগে দুটা মাইনাস এটা প্লাস আছে এটা মাইনাস তা মানে 0 নাও মাইনাস b বাই এটো উলিয়া চাও b কিমান আছে 0 a কিমান আছে 1 তা মানে আনসার টু 0 that means alpha plus beta is equal to কিমান আছে -b by a which is perfectly correct now alpha into beta manually কৰা প্ৰথমতে √5 into -√5 চোৱা এটো বস্তু কনফিউজ হোৱাৰ একো দৰকাৰ নাই তোমালোকে ৰুট কেইটাক চোৱা ৰুট এইটো আছে ৰুট তাৰ মানে কিমান হৈছে 5 আৰু আগৰ এটা কি থাকি যাব মাইনাৰ বুজি পাইছো এইটো বস্তু নাও দা c বাই a টো কি হ'ব চাই লম c বাই a টো হ'ব আমাৰ -15 ডিভাইডেড বাই কিমান হ'ব a মানে আছে 1 but this is little bit different আচ্ছা oh I'm so sorry এটা বস্তু বলেছে এটা 15 লিখব লাগে ন দেখছো না
গৰমৰ কাৰণে মানে মাথাটো নষ্ট হৈ গৈছে হা কি কম আৰু চব 15 পাগলা হৈ গৈছো মই একদম পাগল মেথছ কৰি কৰি পাগলে হৈ যাবা কমকে কৰিবা অলপ মেথছ সেইকাৰণে এনে কৈছো দেই মেথছ কৰিবা অকমান 15 15 এটা কিমান হ'ব তোমাৰ -15 আহি যাব তো আনসাৰটো এইখিনি -15 আছে তো এইটো -15 তো আই এম লিটল বিট সৰি লিটল বিট বহুত নহয় দিয়াচোন আৰু আলফা ইনটু বিটা মানে কিমান হ'ব c/a দিস ইজ অলসো ভেৰিফাইড নেক্সট কুৱেশ্যনটো এইফালে চাইড হয় এইফালে কিমান চাম আৰু হয়নে এইফালে কি আছে তোমাৰ কুৱেশ্যনটো 3x² - x - 4 ওকে 3x² - x - 4 can I erase it yes of course কি দিয়া আছে 3x² - x - 4 কিমান নম্বৰ এইটো 6 ফাইন তো ইয়াতে a আছে 3 b আছে -1 c আছে -4 now the thing is let কি কৰিম আমি px টো কি বুলি ক'লো 0 বুলি ক'লো হয়নে নহয় আৰামছে আমি লৈ ললো এইটো so 3x² - x - 4 বৰাবৰ কিমান 0 ধুনিয়া so এতিয়া জাস্ট মই কোৱা মতে যেটো ফৰম্যাট দিছো হেইটো বহাই লোৱা নহলে ধুম মাৰ খাবা মাইনাস আৰু ইয়াতে কি থাকিব মাইনাস তো কথা হল 4 আৰু 3 পূৰণ কৰা 4 3 গুণ কিমান 12 তাৰ মানে 12ৰ দুটা এনেকুৱা উৎপাদক লাগে যাৰ মাইনাসটো কিমান 1 x ৰ লগত কি চিপকি আছে 1 সেই 1 লাগে এতিয়া দুটা এনেকুৱা সংখ্যা যাৰ মাইনাসটো 1 আৰে স্যাৰ কি ইবলা সৰু কথা কৈ থাকে 4 3 গুণ কিমান 12 আৰু 4 ৰ পৰা 3 গলে কিমান 1 হয়নে নহয় তো ইয়াতে কি পাম 3x² - 4x + 3x - 4 = 0 তো ইয়াৰ পৰা তুমি কি পাবা x কমন পাবা ইয়াতে থাকিব 3x - 4 ইয়াতে 1 কমন পাবা তো 3x - কিমান থাকি যাব 4 = কিমান 0 তো ইয়াতে কিমান হৈ যাব x + 1 = 3x - 4 = কিমান 0 yes or no ইয়াতে যদি x কমন লও 3x তো থাকি যাব -4 ইয়াতে তো 1 এ কমন লব পাৰিম বেলেগ একো উপায় নাই তো x + 1 হোল ইনটু কিমান আছে এইটো হ'ব তো এতিয়া x + 1 = 0 or 3x - 4 = কিমান 0 তো ইয়াৰ পৰা পাবা তুমি পাবা x = -1 আৰু x = কিমান পাবা 4/3 তো বেসিক্যালি আলফা টো লৈ লও -1 বিটা টো লৈ লও 4/3 তো আলফা + বিটা = কিমান -1 + 4/3 টেনশন নলবা একো 3 ৰে এটো কি কৰা পূৰণ কৰা -3 + কিমান হ'ব 4 তো 1 বাই কি পালো 3 তো -b/a what is -b/a b minus b by is minus of -1 divided by kiman 3 that means 1/3 wow we get our correct answer alpha plus beta is equal to -b by a correct now alpha into beta do it manually মানে কি ডাইরেক্ট পূরণ করছো আর বেলেগ নহয় কি manually ইংলিশত অকমান স্টাইলত কৈছো আৰু দিয়া alpha into beta মানে কি -4/3 now c by a what is c by a c by a is nothing but -4 divided by 3 okay dota ki hil same I say that means alpha into beta is equal to nothing but c by a verified done complete next question to ami sabo lage ki dia ase next question to amar ase x² + 7x + 12 ekone ki no x² + 7x + 12 pattai ni diu belak নকৰো বা পাত্তা নিদিও বলে কেতিয়াবা ভুল হৈ যায় গম পোৱা নে লাজ লাগি যাব তেতিয়া x² + 7x + 12 7 নম্বৰটো ওকে 7 নম্বৰটো px = x² + 7x + 12 তো a মানে পালো 1 b মানে পালো 7 c মানে পালো 12 হয়নে তো এতিয়া চাবা মই এটা শর্টকাটত কৰি দিম যদি তোমালোকক এই এটো অংক মই অকল স্পেশালি এটো অংক শর্টকাটত মই পটককে কৰি দিম তোমালোকক যদি শর্টকাটটো শিকিবৰ ইচ্ছা আছে স্পেশালি শর্টকাটটো শিকিব ইচ্ছা আছে তোমালোকে মোক এটা ধুনিয়াকে কমেন্ট কৰি জনাবা যদি শিকিব ইচ্ছা আছে মই এটো ডাইৰেক্ট শর্টকাটত লিখিম এটো কি লিখি দিম মই আৰে এটো কি হ'ব জানা
এক্স প্লাছ 4 এক্স প্লাছ 3 হ'ব এইটো পি এক্স ইকুৱেল টু কিমান এইটো পাম তো ধৰি ল'লো আমি লেট পি এক্স ইকুৱেল টু কিমান 0 তো এক্স প্লাছ 4 ইনটু এক্স প্লাছ 3 ইকুৱেল টু কিমান 0 চোৱা তোমালোকে ভাবিব ছাৰ এইটো কেনেকৈ লিখিলে সেইটো কেনেকৈ লিখিলে তাৰ কাৰণে এটা ট্ৰিক আছে যদি ট্ৰিকটো জানিব ইচ্ছা আছে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা ট্ৰিকনো কি আৰু অকণমান মনতে ভাবিব লাগে সেইখিনিয়ে কথা আৰু ট্ৰিক বোলাতো একো বস্তু নাথাকে ইমান হয়নে নহয় ইকুৱেল টু 0 অৰ কিমান পাম এক্স প্লাছ 3 ইকুৱেল টু কিমান 0 তো উত্তৰটো কিমান হ'ব এক্স ইকুৱেল টু -4 অৰ এক্স ইকুৱেল টু কিমান হ'ব -3 হয়নে নহয় তো ইয়াৰ পৰা মই শূন্য কেইটা কি পাইছো আলফা ইজ ইকুৱেল টু -4 বিটা ইজ ইকুৱেল টু কিমান পাম -3 আলফা প্লাছ বিটা মানে কিমান -4 -3 মানে কিমান -7 নাও মাইনাছ কিমান আছে b by a what is minus b by a that is nothing but -7 divided by 1 that means -7 that means this is equal to alpha plus beta barabar kiman minus b by a that is verified now the thing is what is alpha into beta is nothing but -4 into -3 that means 12 plus 12 -7 is kiman hoye plus now c by a what is c by a c by is nothing but 12 by 1 that means 12 it is correct because alpha into beta mane kiman hobo tomar c divided by hoise na hona definitely hoise etu bostu eko tension lobo laga nai buji paisa etu bostu I hope buji paisa etu bostu acha guys next question to swa কি দিয়া আছে x square minus 4x plus 3 x square minus 4x plus 3 okay x square minus 4x plus 3 কিমান হ'ব এটো 8 ঠিক আছে a হ'ব 1 b হ'ব -4 আৰু c হ'ব কিমান 3 তো let px equal to কিমান 0 তো x square minus 4x plus 3 बराबर किमान 0 तो x square bracket দি দিলো plus 3 equal to কিমান 0 ইয়াতে আহিব প্লাস আৰু তিনি দুটা এনেকুৱা ফ্যাক্টৰ লাগে যা যোগফল কিমান 4 তো 3 একে 4 x square minus 3x minus x plus কিমান আছে 3 x to যদি কমন লো x minus 3 minus 1 to যদি কমন লো x minus 3 x equal to 1 or x equal to কিমান 3 তো আলফা কিমান পালো 1 and বিটা তো কিমান পালো মই 3 ওকে তো আলফা আৰু বিটা আলফা প্লাস বিটা কিমান হ'ব 1 plus 3 মানে কিমান আছে 4 আৰু minus b by a মানে কিমান হ'ব এটা এটো চাই minus b by a what is minus b by a minus b by a is nothing but minus of -4 divided by কিমান 3 oh sorry 3 নহয় দেই 1 হয়নে তো কিমান হৈ যাব 4 then alpha into beta is nothing but 1 into 3 তাৰ মানে কিমান পালো 3 but what is c by a c by a মানে আমি কি পাম 3 divided by 1 তাৰ মানে 3 মানে আলফা প্লাস বিটা তো আমি কিমান পালো minus b by a আৰু আলফা into বিটা তো আমি কিমান পালো c by a পারফেক্টলি কারেক্ট এতিয়া আমি আমাৰ নেক্সট কোৱেশ্চনলৈ গুচি যাওঁ x square minus 6x minus 7 तो लेट अच्छा a तो लिखि लो a1 b minus 6 c কিমান আছে -7 तो लेट px equal to কিমান 0 तो x square minus 6x minus 7 equal to কিমান 0 so x square minus bracket দিলো minus কিমান আছে 7 equal to কিমান 0
7 1 গুণ 7 তো ইয়াতে 7ৰ এনেকুৱা দুটা উৎপাদক লাগিব যাৰ মাইনাসটো কিমান 6 তো 7ৰ পৰা 1 গলে কিমান হ'ব 6 so x square minus 7x plus কিমান আছে x minus 7 equal to কিমান 0 তো ইয়াৰ পৰা মই x টো যদি কমন লও x minus 7 plus 1 টো যদি কমন লও x minus 7 বৰাবৰ কিমান 0 তো ইয়াৰ পৰা মই কি লিখিব x minus 7 whole into x plus 1 is equal to কিমান 0 তো x equal to 7 or x equal to কিমান পাম minus 1 বুজি পাইছো এইটো বস্তু তো এতিয়া আলফাটো তুমি কি ললা 7 ললা বিটাটো তুমি কি ললা -1 ললা তো আলফা প্লাস বিটা 7 minus 1 তার মানে কিমান আছে 6 so এতিয়া minus b by a to আমি চাই লওঁ what is minus b by a minus b by a is nothing but minus of minus 6 divided by কিমান আছে a a মানে কিমান আছে 6 so alpha into beta মানে কিমান আছে তোমাৰ alpha into beta মানে কিমান আছে তোমাৰ 7 into -1 তাৰ মানে কিমান আছে -7 so c divided by a মানে কিমান আছে এবাৰ c divided by a তো -7 divided by 1 তো -7 that means alpha plus beta is equal to -b by a alpha into beta is equal to কিমান আছে c divided by a perfectly কি আছে এটো কারেক্ট আছে আই হোপ বুজি পাইছা এটো বস্তু তো নেক্সট কোৱেশ্চনটো কি আছে এটো কোৱেশ্চন হে গল নাই আৰু আছে নেকি এটা আৰু আছে twice x square minus 5x minus 7 twice x square minus 5x minus কিমান আছে 7 twice x square minus 5x minus 7 twice x square minus 5x minus 7 so a is equal to kiman 2 b is equal to kiman -5 c is equal to kiman -7 so let px equal to kiman 0 2x square minus 5x minus 7 equal to 0 2x square minus এটা মাইনাস থাকিলে এটা মাইনাস তো 7 দুগুণ কিমান আছে 14 তো 14 ৰ দুটা এনেকুৱা উৎপাদক লাগিব যাৰ মাইনাসটো কিমান হয় 5 তো obviously 7 ত 2 গলে কিমান 5 twice x square minus 7x plus 2x minus 7 equal to কিমান 0 so x to যদি কমন লও তো প্লাস 1 থাকিব twice x minus কিমান 7 equal to 0 তো ইয়াৰ পৰা মই কি পাম x plus 1 whole into কিমান আছে twice x minus 7 বরাবর কিমান আছে 0 তো ইয়াৰ পৰা কিমান পাম x plus 1 equal to 0 or twice x minus 7 বরাবর কিমান 0 তো ইয়াৰ পৰা আমি কিমান পাম x equal to -1 or x equal to কিমান পাম 7 divided by 2 তো alpha is equal to -1 beta is equal to কিমান হলো 7 divided by 2 now alpha plus beta is equal to কিমান -1 plus 7 divided by 2 তো -2 plus 7 মানে কিমান হ'ব 5 by 2 now the thing is minus b by a মানে কিমান minus b by a মানে আছে তোমাৰ b কিমান আছে minus of -5 divided by a a মানে কিমান আছে 2 আছে একদম আগৰ ফালে চাই লবা এইখিনি চাই লবা তো আইলা সেম so 5 by কিমান আছে 2 that means alpha plus beta is equal to কিমান পাম আমি minus b by a this is correct now alpha into beta alpha into beta will be -1 whole into kiman 7 divided by 2 so minus kiman ase 7 divided by 2 now c by a is nothing but minus of sorry -9 -7 directly -7 divided by kiman ase 2 ase so obviously alpha into beta is nothing but minus kiba koi aso c divided by kiman pam a that is also verified একে একে অঙ্ক কৰি পারে বল লাগি যায় গম পাইছানে তোমালোকৰো বল লাগিব
তো কথাটো এইটোৱে, এইটো অংক ভালকৈ বুজি পাইছো আই হোপ। তো এতিয়া নেক্সট কুৱেশ্যনলৈ আমি ধুনীয়াকৈ গুচি যাব পাৰোঁ। কি কুৱেশ্যন দিয়া আছে নেক্সট? আই হোপ অকণ ভাল কুৱেশ্যন আহে এইবাৰ। আচ্ছা আচ্ছা গতিকে বন্ধু বান্ধৱীসকল, এইটো কুৱেশ্যন আমি চাবৰ কাৰণে প্ৰথমতে চাই ল'ম কুৱেশ্যনটো কি দিয়া আছে। ফাইণ্ড আ কোৱাড্ৰেটিক পলিনমিয়েল ইচ উইথ দ্য গিভেন নাম্বাৰছ এজ চাম এণ্ড প্ৰডাক্ট অফ দি জিৰ'জ অফ দ্য পলিনমিয়েল ৰেচপেক্টিভলি। পলিনমিয়েলটো দিয়াই নাই বাৰু। তলৰ যোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে পূৰণবোৰৰ সমষ্টি, শূন্যবোৰৰ কি আছে সমষ্টি, আৰু কি দিয়া আছে গুণফল হিচাপে ধৰি লয়। তাৰমানে ইয়াৰে যিটো প্ৰথম বস্তু দিয়া আছে সেইটো দিয়া আছে তোমাৰ কি সমষ্টি, আৰু পিছতটো কি দিয়া আছে পূৰণফল, হয়নে নহয়? তো সেই দুটা ধৰি পেলাই কি কৰিব দিছে, এটা দ্বিঘাত বহুপদ উলিয়াব দিছে। তো এইটো কথা আমি কেনেকে বুজি ল'ম চাবা। প্ৰথম কথা, এটা দ্বিঘাত বহুপদ আমি কেনেকে লিখিব পাৰো। এটা তোমাৰ কি কোৱাড্ৰেটিক পলিনমিয়েল, অসমীয়াতে লিখি দিছো মই দ্বিঘাত কি আছে বহুপদ। এটা দ্বিঘাত বহুপদ কেনেকে সজাব পাৰি এইটো ফৰ্মেটত চাবাচোন। এটা কথা, যদি মই ইয়াতে এনেকে লিখো এক্স স্কুৱেৰ মাইনাছ মাইনাছ কিমান আছে বি বাই এ এক্স প্লাছ কিমান আছে চি বাই এ। তো একচুৱেলি এইটো বস্তু কেনেকে লিখিব লাগে হয়নে? আগত এটা কি থাকিব এ থাকিব। তোমালোকে ভাবিবা এইটো ক'ৰ পৰাই পালো, এইটো ক'ৰ পৰাই পালো জানানে? এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি। মই জবৰদস্তি ইয়াৰ পৰা এটো কমন লৈ ললো। তো এইটো কমন ললে ইয়াত থাকিব এক্স স্কুৱেৰ, ইয়াত থাকি যাব বি বাই এ এক্স, আৰু ইয়াতে কিমান থাকি যাব চি ডিভাইডেড বাই এ। তো ইয়াৰ পৰা এটো মই কমন ললো, এক্স স্কুৱেৰ। চাবা এইটো চাব লগা বস্তু, মই ইয়াত এটা কাম কৰিম চাবা, অকমান হাঁহি উঠা টাইপ। ইয়াতো মাইনাছ লিখি দিছো আৰু ভিতৰতো ইয়াৰ কি লিখি দিছো মাইনাছ লিখি দিছো, কিন্তু এইটোত মাইনাছ লিখি দিয়া নাই। ইয়াৰ কাৰণ কি জানানে? ইয়াৰ কাৰণ হৈছে এইটোক কি বুলি কোৱা হয় চাম অফ জিৰ'জ। শূন্যৰ কি যোগফল, হয়নে নহয়? শূন্যৰ যোগফলক আমি কি বুলি কওঁ মাইনাছ বি বাই এ, আৰু শূন্যৰ পূৰণফল এইখিনি, হয়নে নহয়? শূন্য দুটাৰ কি তাৰ ইনটু বুলি কলো, ইনটু। এতিয়া সুধিবা তোমালোকে যে আমি যদি এটা দ্বিঘাত বহুপদ বনাব লাগে তো আমি এই ফৰ্মেটটোত বনাব লাগিব। এই ফৰ্মেটটো কি মই তোমালোকক এটা ধুনীয়াকে নতুনকে পেজ লৈ পেলাই দেখাই দি আছো, যে এক্স স্কুৱেৰ মাইনাছ ইয়াতে থাকিব কি আলফা প্লাছ বিটা, মানে কি শূন্য দুটাৰ যোগফল প্লাছ কি থাকিব আলফা ইনটু বিটা। এতিয়া তুমি সুধিবা আৰে ছাৰ এইটো ক'ত গুচি গ'ল, এইটো ক'ত গুচি গ'ল? আৰে বাবা, এই যিটো বস্তু দিয়া আছে, এই যিটো ফৰ্মেট দিয়া আছে, সদায় মনত ৰাখিবা এইটো কথা, এইটো যি ইচ্ছা তাকে কি হ'ব পাৰে ৰিয়েল নাম্বাৰ, যি ইচ্ছা তাকে কি হ'ব পাৰে বাস্তৱ সংখ্যা। মই দেখাই দিম অকমান পিছত, দেখাই দিম। এইটো তোমালোকে ভাবে ছাৰ এইটো কি কৈছে, এইটো বুজি পোৱা নাই নহয়, আকৌ এইটো কথা বুজি নাপাবাই। অকমান পিছত যেতিয়া লিখি দিম তোমালোকে অ আচ্ছা এইটো কৈ আছে ছাৰ, এ ইজ ইকুৱেল টু কিমান, এ ইজ ইকুৱেল টু ছাৰ সদায় কি ওৱানে লিখিম নেকি, এইটো কি বস্তু বা এইটো অকমান পিছত বেছি ভালকে বুজি পাবা, মই তাতে বুজাই দিম। চাবা সদায় মনত ৰাখিবা, যদি দুটা তোমাক শূন্য দিয়া আছে, মই যোগফল বিয়োগফল এইবিলাক কোৱাই নাই, চাপ'জ তোমাক শূন্য দিয়া আছে 3 আৰু 5, তুমি ভাবিছা নেকি যে দুটা যদি শূন্য দিয়া থাকে অকল এটাহে পলিনমিয়েল বনাব পাৰিবা? নহয়, তুমি অগণন কি কৰিব পাৰিবা পলিনমিয়েল বনাব পাৰিবা। মই দেখাই দিম অকমান পিছত, ভালকে বুজি পাবা এইটো বস্তু। বহুতে নকব এইবিলাক কথা তোমাক, মই তোমাক কৈ দি আছো ভালকে, একদম চিক্ৰেট এইবিলাক, কাকো নকবা দেই, কাকো নকবা। আৰু যদি জানিবৰ ইচ্ছা আছে কাৰোবাক চেনেলটোত একবাৰ আহিব কবা। কি দিয়া আছে চাবা, এইটোতো বাৰু বস্তুটো গম পালো। এতিয়া আমি প্ৰথম কুৱেশ্যনটো যদি চাওঁ, সেই কুৱেশ্যনটোত কি দিয়া আছে, আচ্ছা প্ৰথমতে কি দিয়া আছে কাকো নকবা দেই, 1/4 আৰু মাইনাছ কিমান আছে 1। আচ্ছা, তাৰমানে আলফা প্লাছ বিটাটো কিমান দিয়া আছে 1/4, আৰু আলফা ইনটু বিটাটো কিমান দিয়া আছে -1। ঠিকে আছে নে বস্তুটো? হা ঠিকে আছে। এতিয়া ইয়াৰ পৰা মই এটা কি পাম বহুপদ পাম, সেই বহুপদটো কি হ'ব এক্স স্কুৱেৰ মাইনাছ 1/4 ইনটু এক্স প্লাছ কিমান -1। তাৰমানে আচ্ছা দেখাত বেয়া দেখা হৈছে, তলত 4 আছে, এই ছাৰ কি তলত 4 থকা দি দিছে, এইটো কাম নাই আপোনাৰ।
x/4 লিখি দিছে, এইটো x স্কয়াৰ আছে, কেনে দেখা আছে, দেখাতে কিবা বেয়া দেখা আছে। স্যাৰ অকমান মেকআপ খানো দিয়ক এইটো। মেকআপ কেনেকে খানিবা, প্ৰথম মেকআপ খানাৰ কথাৰ আগতে তোমালোকে অকনমান কনসেপ্টটো জানি লোৱা যে এই যিটো বহুপদ এইটো আমাৰ একেবাৰে শুদ্ধ আনসাৰ, কোনো ইয়াক কাটি দিব নোৱাৰে, ইয়াৰ সম্পূৰ্ণ কাৰেক্ট আনসাৰ। কিন্তু এটা কথা মনত ৰাখিবা, অকমান আগতে যে এটা বস্তু লিখিছিলো, কি দিছিলে এইটো -b/a x প্লাস কিমান আছিল c/a, এই a টোৰ কাম এতিয়া তোমালোকে গম পাবা। ইয়াতে একচুয়ালি a টো কিমান হৈ আছে জানানে, a টো হৈ আছে 1। তাৰ মানে ক'বা যে স্যাৰ এইটো কি সদায় 1 হ'ব নেকি স্যাৰ, বেলেগ কিবা নহয় নেকি? আৰে বাবা, যি ইচ্ছা তাকেই কি হ'ব, এইটো বাস্তৱ সংখ্যা। কিন্তু এটা বস্তু হ'ব নোৱাৰে, সেইটো শূন্য হ'ব নোৱাৰে। শূন্য হ'ব, শূন্য হলে চব শূন্য হৈ যাবচোন। তো আমি কি কৰিব লাগিব, মনত ৰাখিব লাগে যে এ যিটো দিছিলে, সেইটো যি ইচ্ছা তাকে হ'ব পাৰে। যদি যি ইচ্ছা তাকে হ'ব পাৰে, সেইটোক মই 4 লৈ লোৱাটো মোৰ কাৰণে বেছি ভাল। যদি মই এইটো 4 লৈ লওঁ, তেতিয়াহ'লে x স্কয়াৰ মাইনাস x/4 মাইনাস 1। তো যদি 4 টোৰে পূৰণ কৰি দিয়া, 4x স্কয়াৰ মাইনাস x মাইনাস কিমান থাকি যাব 4। এতিয়া স্যাৰ এইটো কেনেকে হ'ল স্যাৰ, এইটো কি কথা হ'ল স্যাৰ, আপুনি কথা নাই বাৰ্তা নাই 4 টো কিয় পূৰণ কৰি দিলে? আৰে মোৰ ইচ্ছা ভাই, তোমাৰ a এটা যে কাষত চিপকি আছে, a মানে তুমি যি ইচ্ছা তাকে ল'ব পাৰা। এতিয়া তাৰ মানে কি স্যাৰ, এইটোৰ লগতো কিবা এটা পূৰণ কৰিব পাৰিম? আৰে ভাই হয়, তুমি ইয়াতে 4 কৰিছা, কোনে কৈছে 4 কৰিব? তুমি যদি 100 কৰা তেতিয়াও কোনো কাটিব নোৱাৰে। 100x স্কয়াৰ মাইনাস 100/4 মানে কিমান, 25x মাইনাস 100। মই এইবিলাক বস্তুত বেছি এক্সাইটেড হৈ যাম, বিকজ কনচেপচুৱেল বস্তু ন, তোমালোকে গুৰুত্ব নিদিয়া ন। আৰু পৰীক্ষাটো এইবিলাকে দিব, যদি দি দিয়ে বাই চান্স কিবা কৰি পেলাই। তো মনত ৰাখিবা, দুটা বস্তু এনেকে যদি যোগফল আৰু পূৰণফল দিয়া থাকে, অকল যে এটাহে বহুপদ উলিয়াব পাৰি এনেকুৱা নহয়, তুমি অসংখ্য উলিয়াব পাৰিবা। কেনেকে? তুমি জাষ্ট আগৰ এই যিটো a আছে এইটো বদলাই গৈ থাকা, খালি 0 বহাই নিদিবা, এইটো ভাল তুমি নকৰিবা। বুজি পাইছো নে? তো ইয়াৰ উত্তৰটো আমাৰ কি থাকিব, 4x স্কয়াৰ মাইনাস x মাইনাস কিমান আহি যাব, 4 আহি যাব। আগৰ কুৱেশ্যনটো চাই লওঁ আকৌ এবাৰ, কি আছে আৰু এটা √2 আৰু 1/3। ঠিক আছে, লেটস সি, কিনো ডাঙৰ কথা, ৰুট নিয়মটোতো একেই আছে ন। √2 আৰু কিমান আছে, 1/3। আলফা প্লাস বিটাটো কিমান দিয়া আছে, √2। আলফা ইনটু বিটাটো কিমান দিয়া আছে, 1/3। √2 আৰু 1/3। ঠিক আছে, ঠিক আছে। সো এটা বহুপদটো এইটো হ'ব, x স্কয়াৰ মাইনাস আলফা প্লাস বিটা মানে কিমান, √2, আৰু ইয়াতে থাকিব x, আৰু ইয়াতে কিমান থাকিব, 1/3। দেখাত বেয়া দেখা হৈ আছে, তো 3 ৰে কি কৰো, গোটেইখিনিক মাল্টিপ্লাই কৰি দিওঁ। তো এইটো হৈ যাব 3x স্কয়াৰ, এইটো হৈ যাব 3 ইনটু কিমান, √2x, আৰু 3 ৰে যদি এইটো পূৰণ কৰি কিমান থাকি যাব, 1। বেসিক্যালি মই এইখিনি বস্তু কিহেৰে পূৰণ কৰিছো, 3 ৰে পূৰণ কৰিছো। তুমি এইবিলাক ভাবি নাথাকিবা যে নোৱাৰিম নেকি কৰিব, আৰে পাৰিম ভাই, তোমালোকে যি ইচ্ছা তাকেৰে পূৰণ কৰা। তোমালোকে যদি ইয়াতে মন গৈছে পাইৰে পূৰণ কৰা, পাইৰে পূৰণ কৰিলেও হৈ যাব, এইটো একো প্ৰব্লেম নাই। বুজি পাইছো এইটো বস্তু? নেক্সট কুৱেশ্যন কি আছে চোৱা, 0 আৰু √5 আছে। তো আলফা প্লাস বিটাটো কিমান আছে, 0 নেক্সট, আৰু আলফা ইনটু বিটাটো কিমান আছে, √5 দিয়া আছে, ইয়েস। তো x স্কয়ার মাইনাস 0 ইনটু x প্লাস √5, এইটো কি অংক, x স্কয়ার মাইনাস, সরি x স্কয়ার প্লাস কিমান পাই গলো, √5 হৈ গল। এইটো এটা লিখিলে হৈ যাব। তুমি বোলে নহয় স্যার মই ইয়াতে কি লিখিম, মোৰ মন গৈছে স্যার মই ইয়াতে 10 লিখিম, লেখা না 10 লিখিলে হ'ব। মই যদি তিনটা আৰু বনাব দিওঁ, ধৰা 155 লিখিছা, মাইনাস লিখিছা 155, তেতিয়া হ'ব, মন গৈছে মোৰ। এইটো এটা কি হ'ব, বহুপদ হ'ব। নেক্সট আহিব তোমাৰ কি আছে, 1 1, ৱাহ 1 1, ভেৰি গুড, 1 1 আছে। কি হ'ল ঐ, 4 নম্বৰটো কি আছে, 1 1। আলফা প্লাস বিটাও 1, আলফা ইনটু বিটাও 1। তো x স্কয়ার মাইনাস 1 ইনটু x প্লাস 1, তার মানে x স্কয়ার মাইনাস x প্লাস 1। হৈ গ'ল এটা বহুপদ। আৰু কি চাব লগা, এইবিলাক তোমালোকৰ যিটো দেখিছো MCQ হে দিব। MC দেখিছো কি আগৰ পৰা MCQ দি আহি আছে এইবিলাক। তাৰপিছত কিমান আছে, -4 -1/4 প্লাস 1/4, ওকে। আলফা প্লাস বিটাটো কিমান দিয়া আছে, -1/4 প্লাস 1/4। সো x স্কয়ার মাইনাস -1/4x প্লাস 1 বাই কিমান হ'ব, 4।
সো এক্স স্কোয়াৰ প্লাছ 1/4x প্লাছ কিমান আছে 1/4 তো 4ৰে যদি পূৰণ কৰি দিওঁ 4x স্কোয়াৰ প্লাছ x প্লাছ কিমান হৈ যাব 1 4ৰে গোটেইখিনি কি কৰি দিছোঁ পূৰণ কৰিছোঁ যাতে মেকআপ সানি দিছোঁ অকণমান ধুনীয়া যাতে দেখা হয় নেক্সট কি আছে বা চোৱা নেক্সটটো কি আছে 4 আৰু 1 আছে 4 আৰু 1 আছে ইয়াতে অকণমান মুচি পেলাই লিখি দিছোঁ আৰু 4 আৰু 1 4 আৰু 1 তো আলফা প্লাস বিটা মানে কিমান আছে 4 আলফা ইনটু বিটা মানে কিমান আছে 1 তো x স্কয়ার মাইনাস 4x প্লাস 1 তো x স্কয়ার মাইনাস 4x প্লাস 1 সিম্পল কথা এইটোৱে হৈ গ'ল এইটোৰ আগত যদি তুমি এনেকে লিখিও দিয়া তেতিয়া আকৌ কোনো কৰিব নোৱাৰে যে এইটোৰ আগত মোৰ মন গৈছে যে √2 লিখো হৈ যাব এইটো কাৰেক্ট আছে বুজি পাইছো এইটো বস্তু আই হোপ বুজি পাইছা এইটো বস্তু কিবা যদি বুজিব লগা আছে কমেন্ট কৰি জনাবা নেক্সট কোৱেশ্চনটো চাই লম কি দি আছে ফাইন্ড এ কোৱাড্ৰেটিক পলিনমিয়েল হুজ জিৰোজ আৰু এইবাৰ জিৰো কেইটা দি দিছে এইটো বহুত ধুনীয়া এটা তোমালোকক ট্ৰিক এটা শিকাই দিম এই ট্ৰিকটো তোমালোকে শিকি ল'বা আৰু সেইটো পৰীক্ষাত ইউজ কৰিবা হয়তো কিছুমানৰ মতে ট্ৰিক নহ'বও পাৰে কিন্তু মোৰ মতে ট্ৰিকে হয় এইটো বেছি ইজি যেন লাগে মোৰ অকমান ঠিক আছে শূন্য কেইটা দিয়া আছে বাছ সেইটোৱে কথা চাবা কি দিয়া আছে শূন্য দিয়া আছে এটা দিয়া আছে আচ্ছা ঠিক আছে -4 আৰু 3/2 শূন্য কেইটা দিয়া আছে তুমি কি বনাব লাগে কোৱাড্ৰেটিক পলিনমিয়েল বনাব লাগে -4 আৰু 3/2 সো এক নম্বৰটো লিখলো let alpha is equal to কিমান দিছি -4 আৰু 3/2 -4 আৰু বিটাটো কিমান আছে 3/2 এটা কাম কৰা এটুক লিখি দিয়া আলফা প্লাস 4 আৰু এটুক লিখি দিয়া বিটা মাইনাস 3/2 এটু ইকুয়াল টু 0 লিখি দিয়া আৰু এটু ইকুয়াল টু কি কৰি দিয়া 0 লিখি দিয়া এতিয়া এটা কাম কৰা আলফাৰ জায়গাত তুমি x বুলি ভাবি লোৱা এতেকে এনেকে লিখি দিবা বহুপদটো হ'ব শূন্য বুলি কৈছে ন তো আলফা প্লাস কিমান হ'ব আলফা নিলিখিবা x লিখিবা x প্লাস কিমান হ'ব 4 হোল ইনটু কিমান হ'ব তোমাৰ x minus 3/2 এইটো যদি সমাধান কৰা আমি এটা কি পাম বহুপদ পাম হয়নে তো এইটো কি হ'ব x স্কয়াৰ সদায় মনত ৰাখিবা এইটো আৰু কি কৰিব লাগে এইটো যোগ কৰিব লাগে তো এইটো কিমান হ'ব 4 minus 3/2x যেটো অলৰেডি তাৰ পৰা কৰিলেও হৈ গ'লে হয় ট্ৰিকনো কি আৰু এইটো বস্তু ট্ৰিক একো নাই এইটো উল্টাকে কৰিছো সেইটোৱে ট্ৰিকৰ নাম দি দিছো আৰু 4 দুগুণ 8 8ত 3 গলে কিমান 5 ইয়াতে কিমান থাকিব মাইনাস 2 ৰে 2 কাটি গেলো মাইনাস কিমান থাকিব 6 2 ৰে 2 কাটি যাও যদি 6 minus 6 দেখাত বেয়া দেখা হৈ আছে হেতুক আমি কি বনালো 2x স্কয়াৰ প্লাস 5x মাইনাস কিমান থাকিব 12 সো এইটো এটা কি হৈ গল বহুপদ হৈ গল আমাৰ আই হোপ বুজি পাইছো এইটো বস্তু এতিয়া নেক্সট কোৱেশ্চনটো কি আছে তোমালোকৰ স্কুলৰ নিয়মটো দি দিম তোমালোকৰ স্কুলতো হয়তো বহুতে এনেকে শিকাব পাৰে তো এইটো কি আছে 5,2 আছে আৰু এটা আছে 5,2 ঠিক আছে লেটস সি এটা কি আছে 5,2 বহুতে এনেকে কৰিব বিচাৰে 5,2 আছে তো লেট alpha is equal to 5 beta is equal to কিমান 2 তো alpha plus beta is equal to কিমান 5 2 7 alpha into beta মানে কিমান 5 2 10 তো x square minus 7x plus 10 এইটো হ'ব আমাৰ কি required বহুপদ একচুয়ালি বহুপদ 2 বুলি লেখাটো ভুল একচুয়ালি এটা বহুপদ এইটো এটা ইয়াৰ আগত যদি তুমি 2 ৰে ইনটু কৰি দিয়া তো সেম বহুপদটোৱে হ'ব না লেখাত তোমাৰ বেলেগ হ'ব কিন্তু এনেকে লিখি দিলে তোমাৰ একো প্ৰবলেম নাই তো নেক্সটটো কি দিয়া আছে এইটো 2 হ'ব তো 3 1/3 আৰু -1 আলফাটো আছে 1/3 আৰু বিটাটো আছে -1
ঠিক আছে এনেকৈ কৰি দিছোঁ আলফা প্লাছ বিটা 1/3 মাইনাছ 1 চ' 1 মাইনাছ 3 মানে কিমান হ'ব মাইনাছ 2/3 আলফা ইনটু বিটা কিমান হ'ব 1/3 ইনটু কিমান হ'ব মাইনাছ 1 মাইনাছ 1 বাই কিমান আহি যাব 3 বুজি পাই আছোঁ এইখিনি বস্তু তো এতিয়া ডাইৰেক্টলি লিখি দিয়া আৰু এক্স স্কুৱেৰ মাইনাছ 2/3 এক্স আৰু কিমান থাকিব এতিয়া প্লাছ মাইনাছ 1/3 so the thing is x square plus 2/3x minus কিমান আছে 1/3 তো 3x square plus 2x minus কিমান হ'ব 1 বুজি পাইছো এইটো বস্তু আই হোপ বুজি পাইছো নেক্সট কুৱেশ্যনটো বাদ দিয়া নেক্সট কুৱেশ্যনটো ক'ত আছে 3/2 আৰু -2 3/2 আৰু -2 3/2 আৰু -2 -2 আলফাটো কি ল'লো 3/2 বিটাটো কি ল'লো -2 আলফা প্লাছ বিটা আলফা ইনটু বিটা কিমান 3/2 ইনটু -2 তো 2 কাটি দিলোঁ কিমান হ'ব -3 so answer will be এটাটো আনসাৰ নহয়ে বহুতকেইটা আনসাৰ হ'ব তথাপি এইটো লিখি দিছোঁ আৰু প্লাছ কিমান আহিব -3 so x square plus 1/2x minus কিমান হ'ব 3 so এইটো হ'ব 2x square plus x minus কিমান আহিব 3 দুগুণ 6 ঠিক আছে এইটো হ'ব এটা ইকুৱেশ্যন এইটো হ'ব এটা বহুপদ হিচাপতেতো বহুত বহুপদ উলিয়াব তোমালোকৰ কিতাপখনত অকণমান কিবা কিবি ভুল কথা দিয়া আছে হ'ব বাৰু হায়াৰ লেভেলত গম পাবা কিছুমান বস্তু ভুল দিয়া আছে যদি কিবা তোমালোকৰ ইয়াতে ভুল পাইছে তেতিয়াহ'লে মোক ডেফিনেটলি ক'বা আচ্ছা ইয়াৰে পিছৰ যিকেইটা কুৱেশ্যন আছে আমি নেক্সট ভিডিঅ'টোত কৰিম তোমালোকক ঠিক আছে তো নেক্সট ভিডিঅ'ত মানে আচ্ছা ঠিক আছে